আজি কি ল'বলৈ আহিছোঁ দেখিছেনে? শীতল পাতি। এইটো হৈছে ছিংগল বেডৰ। এইটো মোটামুটি 500 টকাত পাই গ'লোঁ। ইয়াৰ হৈছে বজাৰ মূল্য প্ৰায় 800 মান। 800 টকাৰ তলত নিদিয়ে বোলে। আৰু এইটো 3,500 হাজাৰ প্ৰায়। এই দুটা আছে 7 ফুট আৰু 6 ফুট বহল। এটা আছে 6 ফুট আৰু 4 ফুট বহল, প্ৰায় 3,500 হাজাৰ টকা এইটোত। আৰু এইটোতো 2,500 মান টকা বজাৰ মূল্য। কিন্তু ঘৰত আহিলোঁ, য'ত একেবাৰে লগতে বনাই লগতে দি আছে। আমি সেইকাৰণে নাম্বাৰ 1 মালকেইটাই পালোঁ। মিছান নকওঁ, মানে বাছি বাছি লোৱা হৈছে। আৰু তেওঁলোকে দেখুৱালে যে অৰ্ডাৰ থাকিলেহে এইবিলাক লৈ যোৱা হয় সাধাৰণতে। আমি সেইকাৰণে ঘৰতে আহি মন পচন্দৰ কেইটা বাছি ল'লোঁ। ভাল লাগিছে। 4,500 হাজাৰ টকা মূল্যৰ পাতিটো প্ৰায় আধা দামত পালোঁ, মানে 3,500 হাজাৰ টকাত পাই গ'লোঁ। আৰু এইকেইটা যাব শুৱালকুছি। ইয়াৰ প্ৰায় দাম হ'ব 3,000 আৰু 800 to 2,300 টকাত। যিহেতু বজাৰত খৰচো আছে, আৰু কিন্তু 1 নম্বৰ যিহেতু, সেইকাৰণে আমি যিহেতু কমত পাই গ'লোঁ, মনটো খুচি। আৰু লগত আহিছিলে শুৱালকুছিৰ ছাৰ। এয়া আৰু সেইকাৰণে কম দামত পাইছোঁ। সেইকাৰণে সুদূৰ শুৱালকুছিৰ পৰা আহি ইয়াত পাতি দিব আহিছোঁ। গোৱালপাৰা দুবপাৰা মানুহ দিল খুচ। আৰু বোলে এটা পাতি ল'ব, কাৰ কাৰণে লৈ গম নাপাওঁ দেই, সেইটো মোক কোৱাও নাই। সেইটো আপকামিং ভিডিঅ'ত জনাম, ভিডিঅ'ত জনাব। সেইটো নিজেহে জানে, কি জানে, মই হ'লে নাজানো। গম পাইছেনে? ভালদৰে জানে এইটো মিছা মাতিছে দেই। ঠিক আছে, দিল খুচ। আৰু পাতি বনোৱা দাদাও আছে এইফালে চাকে। দাদা কিবা এটা কওক, আপুনি ক'ত কোন বজাৰ যায়? মই কৃষ্ণাই বজাৰ কৰোঁ, ধূপজৰা বজাৰ আৰু দুধনৈ বজাৰ, এইগিলা বজাৰে কৰোঁ। আৰু মেলা টেলা কৰোঁ আৰু কি। আমি নিজে পাতি বনোৱা মানুহ। এয়া মোৰ মামী হয়, মামীৰ ঘৰৰ ওচৰতে। মামীৰে কি দাদাই না? দাদাই হয়। সেইকাৰণে আমাক ক'লে বজাৰ কিনিব নালাগে, ডাইৰেক্ট ঘৰতে আহি পেলাই কিনি ল'ব। সহযোগতে আহিলোঁ আমি, মামীৰ থ্ৰু দি আহিলোঁ। সেইকাৰণে কিন্তু মাথাত সোমালে কাৰ জানেনে বস্তুটো? এইজন মানুহৰ বোলে শীতল পাতি লাগে। মই গম পায়ো কিবা পায়ো বহুত খৰচ যাব বুলিয়ে মই এইবিলাক মনে দিয়া নাছিলোঁ। কিন্তু ইয়াৰ কাৰণে আহি 3,500 হাজাৰ বুজি গৈছেনে? উপায় নাই আৰু। ঠিক আছে, গাড়ীৰ তেলটো আছে নহয়। অহা যোৱা গাড়ীৰ তেলটো আছে, কিন্তু উপায় নাই আৰু। সেই তেলটো আৰু এনে অহা বুলি ধৰি লৈছোঁ, সেইকাৰণে অলপ কমত পালোঁ।